নমস্কাৰ আসাম এডুকেশ্যন চেনেললৈ সবকে স্বাগতম জনাইছোঁ। অসমত আকৌ শিক্ষক ভৰ্তিৰ নটিফিকেশ্যন প্ৰকাশিত কৰা হৈছে, বাট এইটো অসম গভৰ্ণমেণ্ট বা টেটৰ ভেকেঞ্চি নহয়, এইটো সৈনিক স্কুল গোৱালপাৰাৰ শিক্ষকৰ ভৰ্তিৰ নটিফিকেশ্যন পাব্লিছ কৰা হৈছে। তো আহক ভিডিঅ'টো চাওঁ যে কি ধৰণে আপুনি এপ্লাই কৰিব পাৰিব। আপোনালোকে চাব পাৰিছে যে এইটো অফিচিয়েল নটিফিকেশ্যন হয় এণ্ড ৰেগুলাৰ আৰু কণ্ট্ৰেকচুৱেল দুটাই পোষ্ট ইয়াতে আছে। এণ্ড টোটেল নম্বৰ অফ পোষ্ট আপোনালোকৰ 8টা আছে। তাৰ ভিতৰত আপোনালোকে চাব পাৰে কোৱাৰ্টাৰ মাষ্টাৰৰ আছে আপোনাৰ এটা পোষ্ট, এইটো ৰেগুলাৰ পোষ্ট হয় দেই, এইটো ৰেগুলাৰ পোষ্ট হয় আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে, মানে ইয়াতে সব এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনাৰ 2 নম্বৰত আছে টিজিটি ছ'চিয়েল ছায়েন্স, এইটো আপোনাৰ কণ্ট্ৰেকচুৱেল পোষ্ট হয়, OBCৰ কাৰণে ইয়াত এইটো পোষ্ট ৰিজাৰ্ভড আছে। টিজিটি মেথমেটিক্স এটাই আছে কণ্ট্ৰেকচুৱেল পোষ্ট আনৰিজাৰ্ভড, মানে সবেই ইয়াতে এপ্লাই কৰিব পাৰিব। LDC আছে মানে লোৱাৰ ডিভিজন ক্লাৰ্ক। তাৰপিছত আপোনাৰ PTI কাম মেট্ৰন মানে পাৰ্চনেল ট্ৰেইনিং ইনষ্ট্ৰাক্টৰ, এইটো এটাই পোষ্ট আছে কণ্ট্ৰেকচুৱেলৰ আৰু আনৰিজাৰ্ভ কেটেগৰী। মেট্ৰন আছে আপোনাৰ এটাই পোষ্ট কণ্ট্ৰেকচুৱেলৰ আনৰিজাৰ্ভ কেটেগৰী, মানে সবেই এইকেইটা আপোনাৰ পোষ্ট নম্বৰ 3ৰ পৰা পোষ্ট নম্বৰ 6লৈকে সবে এপ্লাই কৰিব পাৰিব। এণ্ড লাষ্টলি আপোনাৰ ৱাৰ্ড বয় আছে, ইয়াতে দুটা পোষ্ট আছে আপোনাৰ কণ্ট্ৰেকচুৱেল বেচিছত, এইটো SC কেটেগৰীৰ আৰু এটা আনৰিজাৰ্ভ কেটেগৰীৰ আছে। ঠিক আছে, তো আপোনালোকে চাই ল'ব পাৰে যে 1 ছেপ্টেম্বৰ 2025 তাৰিখে এইটো লাষ্ট ডেট হয়। সৈনিক স্কুলৰ আপোনাৰ বহুত ভাল চেলাৰি দিয়ে, তো সবে এপ্লাই কৰিব পাৰে এইটোত। এতিয়া আমি চাওঁ যে লাষ্ট ডেট ফৰ ৰিচিপ্ট অফ এপ্লিকেশ্যন ইজ 1 ছেপ্টেম্বৰ 2025, এটা আপোনালোকে চাব পাৰিছে। তো আমি চাওঁ যে ফাৰ্ষ্ট যোনটো আপোনাৰ পোষ্ট আছিলে কোৱাৰ্টাৰ মাষ্টাৰ, সেইটোৰ কাৰণে কি কি কোৱালিফিকেশ্যন নিডেড হয়। এছেঞ্চিয়েল কোৱালিফিকেশ্যনত আপোনাৰ BA বা BCom হ'ব লাগিব আৰু এটলিষ্ট 5 ইয়াৰ্ছৰ কাৰণে আপোনাৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব UDC ষ্ট'ৰ্ছ অৰ এজ কোৱাৰ্টাৰ মাষ্টাৰ অৰ এন এক্স ছাৰ্ভিচমেন, প্ৰেফাৰেবলি আপোনাৰ JCO ৰেংকৰ হ'ব লাগিব। আৰু আপোনাৰ এজ যে আছে সেইটো আপোনাৰ বিল' 18 হ'বলৈ নালাগে আৰু নট মোৰ দেন 50 ইয়াৰ্ছ। ঠিক আছে, নেক্সট আমি যদি চাওঁ ইয়াৰ পে স্কেল আপোনাৰ 29,200 আপোনাৰ লেভেল পে স্কেল হয় আপোনাৰ, আৰু একমডেশ্যন আপোনাৰ স্কুলতে প্ৰভাইড কৰা হ'ব। নেক্সট পোষ্ট যদি আমি চাওঁ দেন আমাৰ আছে টিজিটি ছ'চিয়েল ছায়েন্স। টিজিটি ছ'চিয়েল ছায়েন্সৰ কাৰণে আপোনাৰ এইটো OBC কাৰণে আপোনাৰ ফিক্স হয়, মানে OBC কেটেগৰীৰ মানুহে ইয়াতে এপ্লাই কৰিব পাৰিব। গ্ৰেজুৱেট আপোনাৰ লাগিব ইয়াতে এছেঞ্চিয়েল আপোনাৰ কোৱালিফিকেশ্যন এণ্ড এনি 2 ছাবজেক্টছ হ'ব লাগিব গ্ৰেজুৱেটেড আপোনাৰ, আইদাৰ হিষ্ট্ৰী, পলিটিকেল ছায়েন্স, ইকনমিক্স, ছ'চিয়লজি এণ্ড জিঅ'গ্ৰাফী। এইকেইটা ছাবজেক্টৰ ভিতৰত আপোনাৰ 2টা ছাবজেক্ট কম্পালচাৰী হ'ব লাগিব, অৰ আপোনাৰ গ্ৰেজুৱেট হ'ব লাগিব উইথ হিষ্ট্ৰী অৰ পলিটিকেল ছায়েন্সত অৰ জিঅ'গ্ৰাফী মেইন ছাবজেক্ট হৈ পিনে। আপোনাৰ এজ লিমিট যে আছে বিল' 21 হ'ব নালাগে এণ্ড above 35 হ'ব নালাগে। আপোনাৰ কনচলিডেটেড পে মানে আপোনাৰ টোটেল এমাউণ্ট কিমান পে' কৰা হ'ব 44,900। ঠিক আছে, আৰু এইটো আপোনাৰ এইটো আপোনাৰ কণ্ট্ৰেকচুৱেল পোষ্ট হয়। আৰু আপোনাৰ একমডেশ্যন এণ্ড মেছ মানে খোৱা দোৱা আৰু থকা তাতে প্ৰভাইড কৰা হ'ব। নেক্সট যদি আমি চাওঁ টিজিটি মেথমেটিক্সৰ কাৰণে আপোনাৰ গ্ৰেজুৱেট হ'ব লাগিব আৰু আপোনাৰ ডিগ্ৰী ইন এডুকেশ্যন হ'লেও চলিব। ঠিক আছে, নেক্সট যদি আমি চাওঁ 44,900 ছেইম আপোনাৰ চেলাৰি থাকিব ছ'চিয়েল ছায়েন্সৰ নিচিনা, আৰু এজ লিমিটটো ছেইম হয় আপোনাৰ নট বিল' 21 এণ্ড নট above 35 ইয়াৰ্ছ। একমডেশ্যন এণ্ড মেছ আপোনাৰ স্কুলৰ ফালৰ পৰা প্ৰভাইড কৰা হ'ব। ইয়াতে আপোনাৰ প্ৰেফাৰেঞ্চ আছে হায়াৰ এডুকেশ্যন এজ কোৱালিফিকেশ্যন, প্ৰফিচিয়েঞ্চি ইন ইংলিছ লেংগুৱেজ, প্ৰফিচিয়েঞ্চি ইন গেমছ স্পৰ্টছ এণ্ড আদাৰ আউটড'ৰ এক্টিভিটিজ। এইবিলাক আপোনালোকে ভালকৈ পঢ়ি ল'ব, চাই ল'ব যে আপোনালোকৰ প্ৰেফাৰেঞ্চ কি থাকিলে দিয়া হ'ব। এইটো আপোনাৰ নিডেড নহয়, মেণ্ডেটৰী নহয় আপোনাৰ, বাট এইবিলাক থাকিলে আপোনালোকক প্ৰেফাৰেঞ্চ দিয়া হ'ব। আৰু এইটো এটা আনৰিজাৰ্ভ কেটেগৰীৰ পোষ্ট হয়। ঠিক আছে, আৰু কণ্ট্ৰেকচুৱেল। নেক্সট আমি চাওঁ LDC কণ্ট্ৰেকচুৱেল। ইয়াতে আপোনাৰ মেট্ৰিকুলেশ্যন হ'লে হ'ব, মানে 10 পাছ হ'লে হয়। এজ আপোনাৰ 18 বয়সৰ তলত হ'ব নালাগে এণ্ড নট above দেন 50 ইয়াৰ্ছ। তাৰপিছত 40 আপোনাৰ টাইপিং স্পীড হ'ব লাগিব এটলিষ্ট 40 ৱৰ্ড পাৰ মিনিট, আৰু আপোনাৰ প্ৰফিচিয়েঞ্চি হ'ব লাগিব কম্পিউটাৰৰ MS Word, MS Excel, PowerPoint এণ্ড ইণ্টাৰনেট। একমডেশ্যন আপোনাক স্কুল
প্ৰভাইড কৰিব নেক্সট আমি যদি চাওঁ PTI কাম মেট্ৰন মানে পাৰ্সোনাল ট্ৰেইনিং ইনষ্ট্ৰাক্টৰ ইয়াতে আপোনাৰ ব্যাচেলাৰ ডিগ্ৰী হ'ব লাগিব ফিজিক্যাল এডুকেশনত মানে BPEd আৰু আপোনাৰ একমডেশন এণ্ড মেছ স্কুলে প্ৰভাইড কৰিব আপোনাৰ পে স্কেল আপোনাৰ ইয়াতে অলপ কম আছে পে স্কেল নহয় আপোনাৰ যোনটো টোটাল স্যালাৰি কনসলিডেটেড পে হেতু 21000 দিয়া হ'ব পাৰ মান্থ নেক্সট আমি চাওঁ আৰু আপোনালোকে এটা বস্তু চাব পাৰে যে PTI কাম মেট্ৰনত আপোনাৰ NCC B या C সার্টিফিকেট থাকিলে ইহাতক প্ৰেফাৰেন্স দিয়া হ'ব ঠিক আছে নেক্সট যদি আমি চাওঁ ফিমেল মেট্ৰন মানে আপোনাৰ নাৰ্সিংৰ জুনে তাতে হেল্প কৰে স্কুলত ঠিক আছে ক্যান্ডিডেট শুড হ্যাভ পাস মেট্ৰিকুলেশ্যন 10 পাস হলে হ'ব আপোনাৰ আৰু আপোনাৰ ইংলিশ ফ্লুয়েন্ট ক'ব পাৰাকে হ'ব লাগিব not below 21 years and not above 50 years হ'ব লাগে 18000 আপোনাৰ ইয়াতে আপোনাৰ কনসলিডেটেড পে মানে আপোনাৰ কাটিকুটি 18000 আপোনাক ইনহ্যান্স স্যালাৰি দিয়া হ'ব আৰু আপোনাৰ ফুড এণ্ড একমডেশন স্কুলে প্ৰভাইড কৰিব নেক্সট আমি যদি চাওঁ ওয়ার্ড বয় আপোনাৰ দুটা পোষ্ট আছে এটা SC ৰ কাৰণে এটা ৰিজাৰ্ভ ক্যাটেগৰীৰ কাৰণে আপোনাৰ ক্যান্ডিডেট মেট্ৰিক পাস হলে হয় আৰু আপোনাৰ ফ্লুয়েন্টলি ইংলিশ ক'ব পাৰাকে হ'ব লাগিব আপোনাৰ 18 বয়সৰ তলত হ'ব নালাগে এণ্ড 50 ইয়াৰ্ছৰ বেছি হ'ব নালাগে আপোনাৰ 18000 পাৰ মান্থ ইনহ্যান্স স্যালাৰি পে কৰা হ'ব আৰু আপোনাৰ একমডেশন এণ্ড মেছ স্কুলে প্ৰভাইড কৰিব ডিজায়াৰেবল আপোনাৰ থাকিলে ভাল হয় যেনেকৈ গ্ৰেজুৱেট ডিগ্ৰী থাকিলে ভাল হ'ব या কিবা স্পৰ্টছৰ যদি আপোনাৰ সাৰ্টিফিকেট আছে এক্সপেৰিয়েন্স আছে কিবা চিলড্ৰেনক মানে যেনেকৈ আপুনি প্লে স্কুলত কাম কৰিছে চিলড্ৰেনৰ লগত আপুনি আগতো ওয়াৰ্ক কৰিছে তেন ইবিলাক থাকিলে আপোনাৰ কাৰণে ভাল হ'ব সিলেকশন প্ৰসেসটো কেনেকৈ হ'ব আপোনালোকে চাই লওক সবতকৈ আগতে আপোনাৰ ৰিটন টেষ্ট কৰা হ'ব তাৰ পিছত ডেমনস্ট্ৰেচন বা স্কিল টেষ্ট লোৱা হ'ব তাৰ পিছত আপোনাৰ ইন্টাৰভিউ যদি দৰকাৰ পৰে এজ এপ্লিকেবল তাৰ পাছত আপোনালোকে চাব পাৰিছে যে জেনাৰেল ক্যাটেগৰীৰ কাৰণে 300 ফিজ হয় আৰু আপোনাৰ SC ST OBC ৰ কাৰণে 200 ফিজ লাগিব এটো আপোনাৰ ডিমান্ড ড্ৰাফট বনাব লাগিব বেংকত গৈ পিনে আৰু আপোনাৰ এইটো এড্ৰেছত আপোনাৰ যোনটো ফৰ্ম হয় হেতু সেন্ড কৰিব লাগিব ঠিক আছে ফৰ্মটো আমি চাওঁ এতিয়া ইয়াতে আপোনালোকৰ ফটো লগাই দিব দেন ইয়াতে আপোনাৰ ক্যাটেগৰী লিখিব জেনাৰেল আপোনাৰ SC আছে তো SC লিখি দিব আৰু যদি আপুনি এপ্লাই কৰি আছে SC তো SC লিখি দিব বা ধৰি লওক আপুনি SC ক্যাটেগৰী হয় ঠিক আছে বাট আপুনি এজ এ জেনাৰেল ক্যাটেগৰী এপ্লাই কৰি আছে আপোনাক ৰিজাৰ্ভেশন নালাগে তো জেনাৰেল ইয়াতে লিখি দিব তাৰ পিছত আপোনাৰ নেম ইয়াতে লিখিব ডেট অফ বাৰ্থ সেক্স মানে মেল या ফিমেল কি হয় আপুনি এটো লিখিব ফাদাৰ নেম ম্যাৰিটাল ষ্টেটাস ম্যাৰিড হয় या আনম্যাৰিড হয় এটো লিখিব মোবাইল নম্বৰ এইবিলাক আপোনালোকে চাই ল'ব আমি নিজৰ ডেসক্ৰিপশনত লিংক টু অফিশিয়াল ওয়েবসাইটৰ প্ৰভাইড কৰি দিম আপুনি তাতে গৈ পিনে এই ফৰ্মটো ডাউনলোড কৰি ল'ব পাৰিব আৰু যোনে ইন্টাৰেস্টেড হয় তেওঁ 1 সেপ্টেম্বৰৰ আগতে এপ্লাই কৰি দিব এটো অফলাইন ভ্যাকেন্সি হয় মানে অফলাইন আপোনাক এপ্লাই কৰিব লাগিব সেইখানে আপোনালোকে অলপ জলদি কৰিব সোনকালে কৰিব যাতে আপোনাৰ এপ্লিকেশনটো গৈ পিনে গোৱালপাৰা সৈনিক স্কুলত গৈ পাই যায় 1 তাৰিখৰ আগতে তো আজিৰ ভিডিওটো আমি ইয়াতে শেষ কৰো পুৰা ভিডিওটো চাবলৈ আপোনালোকৰ ধন্যবাদ জনাইছো এণ্ড এনেকৈ ভিডিওজ কন্টেন্ট চাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ